নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পয়েন্ট চেনেলটোলৈ আপুনি যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি লোৱা বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিওটো আমি আৰম্ভ কৰো স্বাধীনতা দিৱসৰ ভাষণ নমস্কাৰ আজিৰ সভাত উপস্থিত থকা সভাপতি মহোদয় শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল বন্ধু বান্ধৱীসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টিসকল প্ৰথমে মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজিৰ দিনটোত ভাষণ দিয়াৰ সুযোগ প্ৰদানৰ বাবে সভাপতি মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছো আজি ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে দুখাৰী কবলৈ লৈছো যদিহে কিবা ভুল ত্ৰুটি হয় তেন্তে ক্ষমা কৰিব আজি ভাৰতৰ বাবে এক বিশেষ গৌৰৱময় লগতে উদযাপনৰ দিন কিয়নো এই দিনটো আমাৰ সকলোৰে বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন কাৰণ ১৯৪৭ চনৰ আজিৰ দিনটোতে আমি ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছো আজি ১৫ আগষ্ট ২০২৪ আমাৰ দেশৰ ৭৮ সংখ্যক স্বাধীনতাৰ বৰ্ষ আৰু আমি সকলোৱে বিদ্যালয়ত সমাবেত হৈ এই উদযাপনত অংশগ্ৰহণ কৰিছো সকলোৱে অতি উৎসাহেৰে এই দিৱস উদযাপন কৰাৰ আঁৰৰ কাৰণ হল দেশ আৰু মাতৃভূমিৰ প্ৰতি থকা মৰম আৰু ভালপোৱা আমি এই গুৰুত্বপূৰ্ণ দিনত স্মৰণ কৰিব লাগিব সেই সকল মহান স্বাধীনতা সংগ্ৰামী যিয়ে আমাক আজি এই ভাৰত মাতৃক স্বাধীন কৰি আমাক জীয়াই থকা সুযোগ দি গৈছে আমি এদিনতে এই স্বাধীনতা পোৱা নাই ইয়াক পোৱাৰ আঁৰত এটা দীঘলীয়া সংগ্ৰাম আছে য'ত বহু স্বাধীনতা সংগ্ৰামীয়ে নিজৰ জীৱন ত্যাগ কৰিছে আৰু হেয়ে আমি সেই মহান ব্যক্তিসকলক সদায় মনত ৰখা উচিত আমি আজি সৌভাগ্যৱান যে আমি স্বাধীন দেশত জন্মগ্ৰহণ কৰিছো এইখিনি কৈয়েই মই মোৰ চমু ভাষণৰ সামৰণি মাৰিলো ভিডিওটো যদি ভাল লাগিছে তেন্তে তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু চেনেলটোক যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লোৱা জয় হিন্দ বন্দে মাতৰম ধন্যবাদ